হেল্ল' গাইজ, এই আজি গৰু বিহুৰ দিনাখন মই প্ৰায় ওলাই আহিছোঁ। হাই কৈ দিয়ক। হাই। গৰু বিহুৰ দিনাখন আজি গাহৰি মাংস আনোগৈ অকণমান। পাছতে দাদাই তাই কাটিছে। আমাৰ NS200 আৰু ডমিনাৰ ওলাই গ'ল মাংস কাটিব মানে। চাওঁ এতিয়া মাংস পাওঁ নে নাপাওঁ। মাংস পাব লাগে, ডাঙৰ এটা কাটিছে দাদাই। মাইনা দেখিলে কি মাংস আনিব গ'লোঁ। পিঁয়াজ পচাই দিছিলোঁ। মাংসকণ বনাম, ময়ে বনাম। পিঁয়াজ আৰু দিব লাগিব। গাইছ, আলু কাটিলোঁ, পিঁয়াজ টকা পিচি দিলে, হালধি চালধি সেইখন পাতি দিছোঁ। জুইত বনালে মানে যি হ'ল বস্তুটো মানে খাই ভাল থাকে, সেইটো কাৰণে। আৰু এইটো গৰম মছলা পিচি দিছোঁ, তেল দি দিম। বাৰ কাৰণে বাই মানে বস্তু এটা নাখায়, সেইটো কাৰণে ছাগলী মাংস ½ কেজি লৈ আনিছোঁ। এয়া গাইছ, পিঁয়াজ গৰম মছলা পিচিলোঁ। ক'লা কেহাৰী, কি ক'ব, আমাৰ ঘৰত ক'লা কেহাৰী মানে ক'লা কেহাৰী আমাৰ জীৱন লগৰী। তো এই ক'লা কেহাৰীত মানে নোখোৱা বস্তু মানে বহুত কিছুমান মোৰ ছাবস্ক্ৰাইবাৰো নাখায় চাগে। আছাম টেক্টৰ মানে বুজি পাইছে যদি পাইছে। আৰু বিহুৰ দিনাখন আৰু সেইটো আমাৰ আহোমৰ সোণত আছে, তো বেয়া চেয়া নাপাব আৰু অকণমান বনাম ইয়াতে। তাতে ছাগলী বনাই আছোঁ। ইমান নাজানো কেলে নাখায়। আজি এই বিলাহী